নমস্কাৰ প্ৰিয় দৰ্শক ৰিতাস লাইফলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত বনাবলৈ গৈ আছো এবিধ কাচকলৰ সুস্বাদু ৰেচিপি। নিজৰ বাৰীত সহজতে পোৱা আৰু বজাৰৰ পৰা কম খৰচতে পোৱা এইবিধ কাচকলৰ পৰা বনাব পাৰো আমি বিভিন্ন প্ৰকাৰৰ সুস্বাদু ৰেচিপি। আপুনি নিজেও খাই সন্তুষ্ট হওক আৰু আনকো খুৱাই প্ৰশংসা বুটলক। আশা কৰোঁ মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কম সময়ৰ ভিতৰত দেখুৱাবলগীয়া হোৱা বাবে আমি এয়া কাচকল প্ৰেছাৰ কুকাৰত আগতীয়াকৈ সিজাই ল'লোঁ আৰু ঠাণ্ডা হ'বলৈ দি আমি এতিয়া ইয়াৰ বাকলি গুচাম। এয়া কাচকলৰ বাকলি গুচাই লোৱা হ'ল আৰু আমি এতিয়া ভালকৈ মেছ কৰিম। এতিয়া আমি ইয়াত প্ৰথমতে দিছোঁ এটা ডিম, তাৰ পিছত দিছোঁ বেচন পাউডাৰ। যদি বেচন নাথাকে আমি ময়দা বা কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট দিছোঁ হালধি পাউডাৰ আৰু তাতে দিছোঁ অকণমান জিৰা। ইয়াত দিছোঁ জলকীয়া নিজৰ সোৱাদ অনুযায়ী, যোনে বেছি খায় বেছি দিব পাৰে। আৰু এয়া দিছোঁ ধনিয়াৰ পাত আৰু শেষত দিছোঁ একেবাৰে নিমখ আৰু ভালকৈ এই মিশ্ৰণটো মুঠি এটা ডো বনাই ল'ম। এয়া চাওক এইখিনি ৰেডি হৈ গৈছে। এতিয়া আমি গেছৰ জুই অন কৰি পেনখন গৰম হ'ব দিম আৰু তাত তেল দি বৰখিনি খুব কম জুইত ফ্ৰাই কৰিম। লগতে আমি মন কৰিম যাতে ভিতৰৰ পৰা বৰখিনি সিজি যায় আৰু এটা ৰঙচুৱা বৰণ আহে। আমি দুইটা ছাইড ইলুটি সিলুটি কৰি দিম আৰু 2 মিনিটমানৰ বাবে ইয়াক আমি ঢাকি থ'ম। এয়া আমাৰ বৰখিনি সিজি গৈছে, সেয়া আমি এখন প্লেটত ইয়াক কাঢ়ি ল'ম। এতিয়া আমি বেলেগকৈ এখন কেৰাহী পাতি তেল গৰম হ'বলৈ দি তাত পিঁয়াজ, আদা, নহৰুৰ পেষ্ট দিছোঁ। লগতে পিঁয়াজৰ যাতে কেঁচা গোন্ধটো যায় আৰু এটা ৰঙচুৱা বৰণ আহে আমি সেইটো লক্ষ্য কৰিছোঁ। এতিয়া দিছোঁ আমি ইয়াত বিলাহীৰ পেষ্ট। আমি পিঁয়াজ আৰু বিলাহীৰ পেষ্টৰ সলনি বাদামৰ পেষ্ট, নাৰিকলৰ পেষ্ট নাইবা কাজুৰ পেষ্ট বনায়ো আমি এইটো গ্ৰেভি বনাব পাৰোঁ। এয়া দিছোঁ হালধি পাউডাৰ, তাৰ লগত দিছোঁ শুকান জলকীয়া আৰু এয়া দিছোঁ ধনিয়া পাউডাৰ। মিশ্ৰণখিনিয়ে তেল এৰিছে। আমি এতিয়া ইয়াত দিম গৰম পানী আৰু ইয়াত এই গৰম পানী দি আমি ইয়াক 2 মিনিটৰ কাৰণে উতলিবলৈ দিম। উতল আহি গৈছে। আমি ইয়াৰ লগে লগে ইয়াত বৰাখিনি দি দিছোঁ আৰু তাৰ লগতে আমি দিছোঁ সোৱাদ অনুযায়ী নিমখ। এতিয়া আমি ইয়াত দিছোঁ এয়া গৰম মছলা আৰু শেষত দিছোঁ কচুৰি মেথি, যাতে ইয়াৰ এটা ভাল ফ্লেভাৰ আহে আৰু টেষ্ট আহে। আৰু ইয়াৰ লগতে এই গ্ৰেভি আমি 3 মিনিটমান সময়ৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকি দিম। প্ৰিয় দৰ্শক এয়া চাওক বহুত ধুনীয়া গ্ৰেভি হৈছে আৰু আমি এতিয়া গেছৰ জুই নুমাই দিম। প্ৰিয় দৰ্শক এয়া আপোনালোকৰ আগত আগবঢ়ালোঁ কাচকলৰ কোপ্তা আৰু কাৰী। আমি ইয়াক ৰুটি, পৰঠা, ভাতৰ লগতো পৰিৱেশন কৰিব পাৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদিহে আপোনালোকে বেলেগ ধৰণে ট্ৰাই কৰিছে তেন্তে মোক কমেণ্টত জনাব আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে শুভ হওক তাৰ কামনাৰে আজিলৈ এই ব্লগটো সামৰিছোঁ। ধন্যবাদ।